নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। একেখিনি কথা নহয়, বিষয় এটা মানে তাৰ এংগেলবিলাক বেলেগকৈ মই ক'ব লগা হৈছে। একচুৱেলি প্ৰব্লেম কি হয়, মানে ধৰি লওক কোনো হিন্দু বঙালী যেতিয়া অসমীয়া হৈ যায় নহয়, তেতিয়া চাব তেওঁলোক কিন্তু অসমীয়াতকৈও ডাঙৰ অসমীয়া হৈ যায়। দেখিছে নহয়, আমাৰ ভট্ট ডাঙৰীয়া আছে নহয়, বাপৰে বাপ, তাতকৈ তো আৰু ডাঙৰ অসমীয়া নাই দেখোন। কিমান বছৰ ৰাজত্ব কৰি আছে। আৰু এটা অদ্ভুত, এইবিলাক মই বিভিন্ন সময়ত অধ্যয়ন কৰোঁ আচলতে ৰাইজক। তাত এটা বস্তু মন কৰিব, বাংলাদেশৰ পৰা যিসকল হিন্দু বঙালী আহিছে, তাত চাব য'ত হিন্দু বঙালী বেছিকৈ আহিছে, চে ফৰ ডিব্ৰুগড়, তিনিচুকীয়া বা যিটোৰ আপোনাৰ বেছ ৰেল বেছ এটা আছিলে, পৰৱৰ্তী সময়ত মালিগাঁও, গুৱাহাটীৰ এই অঞ্চলবিলাকত চাব যে তাৰ যিবিলাক হিন্দু বঙালীবিলাক কিন্তু মানে বাংলাতে কথা পাতে আৰু মৰলেছ। কেতিয়াবা হ'ল অসমীয়াত কথা পাতিব, যেতিয়া জুবিনৰ মৃত্যু হ'ল তেওঁলোকে অলপকৈ অসমীয়াত পাতিবলৈ ষ্টাৰ্ট কৰিলে। ভয়তে কৰিছে আচলতে। আকৌ যিসকল হিন্দু বঙালী অসমীয়া অধ্যুষিত অঞ্চলত আহিলে, আপোনালোকে গম পাইছেই তাত কি হৈছে, তেওঁলোক নিজক মুছলমান বনাই দিছে, মানে বিভিন্ন কাৰণত। কাৰণ ব্ৰিটিছ পিৰিয়ডৰ পৰা সংঘাত, মানে ক্লেছ টু পেইন প্ৰব্লেম হিন্দু বঙালীৰ আছিলে, হিন্দু মুছলমানৰ নাছিলে। হিন্দু মুছলমানৰ কথাটো আপোনাৰ নেশ্যনেল লেভেলত আছিলে, ৰাষ্ট্ৰীয় পৰ্যায়ত আছিলে, কিন্তু অসমৰ পৰিপ্ৰেক্ষিতত এই বস্তুটো নাছিলে। তাত কি হ'লগৈ, তেওঁলোকৰ এনেকুৱা অৱস্থা হৈছে যে এই যে হিন্দু বঙালীৰ পৰা যে মুছলিম অসমীয়া হ'ল ন, তেওঁলোক মানে যিবিলাক মানে অৰিজিনেল মুছলমান বা খানদানী মুছলমান, তেওঁলোকে যিমান গৰু মাংস খাবলৈ ভাল পায়, তাতকৈ আৰু বেছি উৎসাহ থাকে কিন্তু এই যে হিন্দু বঙালী যিখিনি মুছলমান হৈ গ'ল, তেওঁলোকৰ মাজত এক্সাইটমেণ্টটো বেছি, আৰু তেওঁলোকে বেছিকৈ খায়, বাৰে বাৰে প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি একদম পিয়'ৰ মুছলমান, আৰু সেইটো কথা। আৰু কংগ্ৰেছৰ এটা বস্তু চাব, যিনো নেতাই হওক, আপোনাৰ শুভেন্দু অধিকাৰী হওক, হিমন্ত বিশ্বই হওক, যিমান আপুনি একদম নেশ্যনেল কণ্টেক্সটত যাওক, ষ্টেট লেভেলত যাওক, আপুনি চাব যিসকল মানে আটাইতকৈ মানে মুছলমান দৰদি থাকে কংগ্ৰেছত থকা অৱস্থাত, তেওঁলোক যেতিয়া বিজেপিলৈ গুচি যায়, যোৱাৰ লগে লগে তেওঁলোকতকৈ ডাঙৰ মানে আপোনাৰ ধৰি লওক আমাৰ হিন্দুত্ববাদী কোনো RSS চিফ মোহন ভাগৱত, তেখেততকৈও বেছি আৰু মুছলিম বিৰোধী হৈ যায়। এইটো এটা মানে অদ্ভুত এটা কম্বিনেশ্যন। সেইটো মই বিভিন্ন সময়ত পটককৈ এই মুহূৰ্তৰ ঘটনাৰ ওপৰত নহয়, মই বিভিন্ন সময়ত মানুহৰ চাইক'লজি বিভিন্ন ধৰণৰ মই অধ্যয়ন কৰি থাকোঁ। অধ্যয়নৰ কনক্লুশ্যন এইটোৱে আহিছে, আৰু মই সেইটো যথেষ্ট বৰেণ্য ব্যক্তিবিলাকৰ লগতো আলোচনা কৰিছোঁ যে ছাৰ, মই এনেকৈ চিন্তা কৰিছোঁ, মোৰ এনালাইচিছটো এনেকুৱা, কি হৈছে, মানে মই ক'ৰবাত ভুল কৰিছোঁ নেকি? কৈছে নহয়, ভুল নহয়, ঠিকেই আছে এনালাইচিছটো। আনে ক'বলৈ সাহস নকৰে, আপুনি ক'বলৈ সাহস কৰিছে, চিন্তা কৰিছে, ডেটছ অল, নাথিং। এতিয়া কথাটো এনেকুৱা, এই যে মানে কোনো হাইকোৰ্ট চাইকোৰ্ট নহয়, সুপ্ৰিম কোৰ্টৰ মানে প্ৰাক্তন ন্যায়াধীশ অলৰেডি FIR কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত। তেওঁৰ যিবিলাক এক্টিভিটিজ, যি কাৰবাৰবিলাক কৰি আছে তেওঁৰ, সেইটোৰ এগেইনষ্টত। তো যি কৰি আছে সেইটো কি, যি মানে ভাৰতৰ সংবিধান বা ভাৰত ইণ্ডিয়াৰ এইটোৰ ফেভাৰত হৈছে নেকি? এনে বিজেপি কওঁতে কৈ থাকে যে নেশ্যন ফাৰ্ষ্ট, ফাল্টু কথা। নেশ্যন ফাৰ্ষ্ট নহয়, পাৰ্চন ফাৰ্ষ্ট, ছেকেণ্ড পাৰ্টি, থাৰ্ড নেশ্যন। থাৰ্ড নেশ্যন নহ'লেও হ'ব, দেখা যাব। সংবিধান নামানে, যিটো কাৰণে 2024তো তেওঁলোকে সংবিধান পৰিৱৰ্তনৰ কাৰণে আপ কি বাৰ 400 পাৰ বুলি কৈছিলে। আপ কি বাৰ মোদী চৰকাৰ বুলি কোৱা নাছিলে, আপ কি বাৰ 400 পাৰ। তাৰ মূল কনচেপ্টটোৱে আছিল সংবিধানটো কৰি দিয়া। এতিয়া যেতিয়া আমাৰ সেই কা আন্দোলনটো ষ্টাৰ্ট হ'ল, কা আন্দোলন ষ্টাৰ্ট হওঁতে আজি কপতি হয়তো মোৰ যদি ভুল নহয়, দেৱাংগনা কলিতা মানে পিয়'ৰ অসমীয়া নাম, ৰঞ্জন চৌধুৰী। আপোনাৰ এটা সন্দেহ থাকি যাব পাৰে যে চৌধুৰী কি মানুহ, অসমীয়া মানুহ নে বঙালী মানুহ?
কাৰণ চৌধুৰী হ'লগৈ এটা অল ইণ্ডিয়া টাইটেল হয়। আকৌ আচুৰ বৰ্তা ভট্টাচাৰ্যই লিখে তেওঁক লৈ কোনো চিন্তা নাই যে না তেওঁতো অসমীয়াৰ বাপ হয়, মানে তেওঁ অসমীয়া হ'ব পাৰে, কিন্তু সেই চৌধুৰীক লৈ বহুত ধৰণৰ সমস্যা আছে। মই যোনটো আগতে আপোনালোকক ব্যাখ্যা কৰিছোঁ, সেইকাৰণে সদায় কৈ থাকোঁ ভিডিঅ'ৰ আৰম্ভণিৰ পৰা শেষলৈকে মানে চাব, আৰু আমি চেষ্টা কৰোঁ যাতে ভিডিঅ'টো ছুটি কৰিবলৈ। তেতিয়া দেৱাংগনা কলিতা কি কৰিছিলে? দেৱাংগনা কলিতা কাৰ যে কাৰবাৰটো হৈছিলে সেইটোৰ বিৰুদ্ধে যুঁজিছিলে দেৱাংগনা কলিতা। তাৰ ওপৰত কি অনা হ'ল? UAPA। কাৰণ দেৱাংগনা কলিতা যোনটো কৰিছিলে সেইটো কিন্তু সংবিধানৰ বিৰুদ্ধে নাছিলে, ভাৰতৰ বিৰুদ্ধত নাছিলে, কিন্তু তাইৰ ওপৰত UAPA অনা হৈছে। কিন্তু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ভাৰত চৰকাৰ, অমিত শ্বাহ, মোদী ডাঙৰীয়া মানে কোনো প্ৰেছ মিট নকৰে কেলে? তাতকৈ ডাঙৰ কথা হ'ল যে তেওঁৰ ওপৰত তেওঁ যিবিলাক অপৰাধ কৰিছে, অপৰাধ কৰি আছে ধাৰাবাহিকভাৱে, সেইটোত কিন্তু UAPA নিচিনা ধাৰাটো লগোৱাটো উচিত। তাৰমানে বিজেপি কি বিচাৰিছে? যে বিজেপিৰ এজেণ্ডাটো চলি থাকিব লাগে, দেশ ভাৰত যায় জাহান্নামত যাওক, আমাৰ সংবিধান জাহান্নামত যাওক, সেইটোৰ লগত আমাৰ কোনো মতলব নাই। তো গতিকে অসমৰ যে সংগঠনবিলাক আছে, খুব বাংলাদেশী খেদা ওলাই চিঞৰ বাখৰ কৰি থাকে নহয় বৰ্তমানতে, তেওঁলোকক সুধিব আজি কপতি দেৱাংগনা কলিতা কিন্তু সম্পূৰ্ণ মুক্ত হোৱা নাই। আমি জনামতে তেওঁ এটা ইণ্টাৰিম ৰিলিফত আছে সুপ্ৰিম কোৰ্টৰ মতে, আৰু ইণ্টাৰিম ৰিলিফ যে সুপ্ৰিম কোৰ্টে দিব খুজিছিলে তেতিয়াও কিন্তু এই দিল্লী পুলিচ যোনটোৰ মেইন কৰ্তাই হ'লগৈ আমাৰ অমিত শ্বাহ, তেওঁলোকে আপত্তি কৰিছিলে সুপ্ৰিম কোৰ্টলৈ, কিন্তু সুপ্ৰিম কোৰ্ট সেইটোক নাকচ কৰিলে। সেইকাৰণে ইণ্টাৰিম বেইলত আছে, সম্পূৰ্ণভাৱে কিন্তু এতিয়ালৈকে মুক্ত হোৱা নাই। যি নেকি দেশৰ ইণ্টাৰেষ্টত কাম কৰিছিলে দেৱাংগনা কলিতা, অসমৰ ছোৱালীয়ে, কিন্তু অসমৰে আৰু একজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যি নেকি সংবিধান দেশ গোটেই কথাটোক মানে ভেমেচালি কৰি আছে। তো গতিকে এইটো আপোনালোকে ঠিক কৰিব যে এইটো কি হৈ আছে। কমেণ্ট বক্সত নিশ্চিতভাৱে আপোনালোকে কমেণ্টছ কৰিব। তেতিয়াহ'লে দেৱাংগনা কলিতাৰ ওপৰত যি UAPA যদি লগাবলৈ নাই হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত, তেতিয়াহ'লে এটা কাম কৰিলেই হ'ল, দেৱাংগনা কলিতাৰ ওপৰত মইতো ভাবোঁ সচেতন মানুহে ভাবে যে দেৱাংগনা কলিতাৰ যি অপৰাধ বুলি তেওঁলোকে ক'ব বিচাৰিছে, এইটো কোনো আচলতে অপৰাধেই নহয়। তো গতিকে তেওঁক ইমিডিয়েটলি UAPAৰ আণ্ডাৰত যি তেওঁলোক মানে কৰি থৈছে কেছটো, এইটো টোটাল খালাচ কৰি দিব লাগে, আৰু তাইক নিৰ্দোষী ডিক্লেয়াৰ কৰিব লাগে। আৰু এই যে গোটেই যে কাৰবাৰটো চলি আছে, সেই কাৰবাৰটোলৈ অতি সোনকালে বিজেপিৰ বিশেষকৈ মোদী আৰু অমিত শ্বাহ প্ৰেছ মিট কৰক। কাৰণ যোৱা 12টা বছৰতো মোদীয়ে প্ৰেছ মিট কৰা নাই, এইটো এটা ভাল সুযোগ আহিছে। তেতিয়াহ'লে গাখীৰ কিমান পানী কিমান স্পষ্ট হৈ যাব। আজি ইয়াতে শেষ কৰিছোঁ। হয়, লাইক কমেণ্ট শ্বেয়াৰৰ লগত কিন্তু প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।